আগবাঢ়ি যোৱাত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ক'ৰবাত জ্যোতি পেলোৱাৰ দৰে সম্ভাৱনা মাজে মাজে আমি দেখা পাই আহিছোঁ আৰু অসমৰ ৰাইজে যি ধৰণে বিচাৰি আছে সেই ধৰণে জনসাধাৰণে বিচৰাৰ ধৰণে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। জুবিনদাৰ ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজিৰে পৰা ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি সমগ্ৰ অসমৰ জিলা সদৰত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ হৈছে। অহা 19 তাৰিখে সমগ্ৰ অসমৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলনেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব আৰু 23 তাৰিখৰ দিনা প্ৰতিবাদী সমদলৰ যোগেদি আমি ন্যায় সমদল বাহিৰ কৰি জুবিনদাক ন্যায়ৰ দাবী উত্থাপন কৰিম। আমাৰ মূল কথা হ'ল যে জুবিনদাৰ মৃত্যুৰে সৈতে জড়িত হৈ থকা প্ৰত্যেকগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগিব। ছিংগাপুৰত থকা ব্যক্তিসকলক এতিয়াও চৰকাৰে তদন্তৰ আওতালৈ সম্পূৰ্ণৰূপে আনিবলৈ সক্ষম হোৱা নাই। টুকুৰা টুকুৰকৈ তেওঁলোক আহি আছে। এই গোটেই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ছিংগাপুৰৰ প্ৰতিগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনিবলৈ, ছিংগাপুৰৰ প্ৰতিগৰাকী মানুহক ইয়ালৈ চুচৰাই আনিবৰ কাৰণে চৰকাৰখন কিয় অপাৰগ, সেইটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু মুখ্যমন্ত্ৰীগৰাকীক আমি এইখিনি সময়ত এটা কথা কৈ থ'ব খোজোঁ, তেখেতে বিভিন্ন সময়ত বিভিন্ন মন্তব্য দিয়া পৰিলক্ষিত হৈছে। এইখিনি সময়ত কোনেও যাতে ৰাজনীতি নকৰে, শাসক বিৰোধী সকলোৱে ৰাজনীতিৰ পৰা বিৰত থাকি জুবিন গাৰ্গক ন্যায়ৰ গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিব লাগে। জুবিনদাৰ সৈতে হোৱা প্ৰত্যেকটো অপৰাধ, অৰ্থনৈতিক অপৰাধৰ পৰা আৰম্ভ কৰি যিসমূহ অপৰাধ জুবিনদাৰ লগত সংঘটিত হ'ল সকলোৰে তদন্ত লাগিব আৰু সকলোকে তদন্তৰ আওতালৈ আনি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু আন যিসকল লোক দায়ী, যিসকল লোকৰ ভুল আছে, এই সকলো লোককে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগিব। আৰু SITয়ে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰি যাতে গোটেই প্ৰক্ৰিয়াটোক দুখীয়ে যাতে আইনৰ সুৰুঙাৰে আগবাঢ়ি যাব নোৱাৰে, সুৰুঙাৰে হাৰি যাব নোৱাৰে, তেনেকুৱা এটা প্ৰক্ৰিয়া আমি ব্যৱস্থা কৰিবৰ কাৰণে SIT অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আমি আশা কৰিম গোটেই প্ৰক্ৰিয়াটো চৰকাৰে জনসাধাৰণে বিচৰাৰ ধৰণে আগবঢ়াই লৈ যাব আৰু গোটেই প্ৰক্ৰিয়াটোৰ পৰা ৰাজনীতি আঁতৰাই ৰাখিবৰ কাৰণে আমি শাসক বিৰোধী সকলো পক্ষকে আহ্বান জনাইছোঁ। SITয়ে আমাক ফোনযোগে নিমন্ত্ৰণ জনাইছিল আৰু অসমৰ বহুকেইগৰাকী ব্যক্তিক নিমন্ত্ৰণ জনোৱাৰ কথা ইতিমধ্যে আমি আপোনালোকৰ মাধ্যম যোগে, সংবাদ মাধ্যম যোগে আমি অৱগত হৈছোঁ। আমি SITক পোনপটীয়াকৈ আমাৰ যিটো বিষয়ত তেওঁলোকে আমাক নিমন্ত্ৰণ জনাইছিল, আমি তাতে যে উপস্থিত নাথাকে এই কথাটো আমি তেওঁলোকক অৱগত কৰিছোঁ। যিহেতু আমি যদি SITয়ে যিহেতু তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈ আছে, এই সময়খিনিত যদি আমি সেই লোকসকলৰ লগত আলোচনাত মিলিত হওঁ, দোষী পক্ষৰ উকিলে গোটেই বিষয়টো আদালতৰ মজিয়াত প্ৰতিষ্ঠা কৰি আইনৰ সুৰুঙা লোৱাৰ সম্ভাৱনা আছে। সেয়েহে আমি গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা আৰু আমি আইনৰ বিশেষজ্ঞৰ লগত আলোচনা কৰিছোঁ আৰু আলোচনা কৰি আমি এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ মূল কথা হ'ল জুবিন গাৰ্গৰ প্ৰতি ন্যায়, জুবিনদাক ন্যায় দিব লাগিব। সেই কথাটো আমি সকলোকে আহ্বান জনাইছোঁ। চৰকাৰ, শাসক বিৰোধী সকলোৱে যাতে এইখিনি সময়ত ৰাজনীতিৰ পৰা আঁতৰত থাকি জুবিন গাৰ্গৰ ন্যায়ৰ কথাটোক গুৰুত্ব দিয়ে আৰু অসমৰ প্ৰতিগৰাকী জনতাই ন্যায় বিচাৰিছে আৰু জুবিনদাৰ সৈতে ন্যায় লাগিব। ছিংগাপুৰৰ প্ৰতিগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগিব। অসমৰ পৰা যোৱা দলৰ প্ৰতিগৰাকী লোকক তদন্তৰ আওতাত আনি জুবিনদাক ন্যায় দিবৰ কাৰণে কঠোৰ চাৰ্জশ্বিট দাখিল হ'ব লাগিব। আইনৰ সুৰুঙাৰে যাতে কোনো বাচি যাব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থা হ'ব লাগিব আৰু কোনো লোকক VIP ট্ৰিটমেণ্ট দিয়াৰ কথাটো সহ্য কৰা নহ'ব, এই কথা আমি স্পষ্ট কৰি দিছোঁ।